নমস্কাৰ চৰ্দাৰ ৰাইজ। ইতিমধ্যে মই নিৰ্বাচনৰ আগতেই নতুন ৰাজনৈতিক দল খোলাৰ কথা ঘোষণা কৰিছিলোঁ। তাত যথেষ্ট সঁহাৰি পাইছোঁ। নিৰ্বাচনতো কেৱল মাত্ৰ দিছপুৰ সমষ্টি নহয়, অসমৰ ৰাইজৰো যথেষ্ট সঁহাৰি পাইছোঁ, যথেষ্ট আশীৰ্বাদ পাইছোঁ। তাৰ বাবে আটাইকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ। আৰু এই যিটো দল খোলাৰ ঘোষণা কৰিছিলোঁ, নাম পৰ্যন্ত মই কৈ দিছিলোঁ, এইটো কাৰো লগত আলোচনা নকৰাকৈ, কিন্তু তাতেও বহুত সঁহাৰি পাইছোঁ। সেয়ে আপোনালোকলৈ মোৰ এটা অনুৰোধ থাকিল যে 7099994224 এই নাম্বাৰটোত আপোনালোকে মই দল খুলিব লাগে নালাগে, অসমৰ ৰাইজৰ হৈ মাত মাতিব লাগে নালাগে, এনে মই ঘৰতে বহি থাকিব লাগে, যি আপোনালোকে আপোনালোকৰ যি পৰামৰ্শ আছে ইয়াতে এই নাম্বাৰটোত হোৱাটছআপ যোগে যাতে অহা 7 দিনলৈ আপোনালোকে দিয়ে। আৰু লগতে যদি দলৰ নাম কি হ'লে ভাল হয় আপোনালোকৰ সেই পৰামৰ্শটো, আৰু 7 দিনৰ পিছত অহা 15 দিনৰ ভিতৰত কোনদিনা আমি বহিলে ভাল হয়, যদি দল খুলিবই লাগে তেতিয়া আমি নিশ্চিতভাৱে আলোচনা কৰিব লাগিব, বহিব লাগিব। আৰু সেই বহাৰ দিনটো যদি আপোনালোকে তাৰিখ পৰ্যন্ত মূল্য যদি পৰামৰ্শ আকাৰে পঠায় তেতিয়া মোৰ সুবিধা হয়। আহক আমি একেলগে আগুৱাই যাওঁ। এইখিনিকে ক'বলৈ মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ধন্যবাদ। জয় অসম।